আৰু এলিফেণ্ট ফলছ চাই আমি সোমালোহি ইয়াতে পুলিচ বজাৰ চিটিহাট ধাবাত আৰু কৈছে আধা ঘণ্টামান ৰখিব লাগিব। হ'লেও ৰৈ দিছোঁ কাৰণ ইয়াতে টয়লেটটো ইমানেই চাফা নহয়, গতিকে ইয়াতে মই আহোঁ আৰু খানাও ভাল সেইটো। আৰু শ্বিলঙত আকৌ য'তে ত'তে খাব নোৱাৰি নহয় জানো। আৰু আছে বাৰু পুলিচ বজাৰৰ কেইখনমান, কিন্তু মই চিটিহাট ধাবাত এইটো কাৰণে আহোঁ, ইয়াত টয়লেটটো চাফা যে। আৰু এয়া খানা আহি গ'ল আমাৰ, কি কয় ফিছ ফিংগাৰ, ইয়াৰ লগতে ফ্ৰেঞ্চ ফ্ৰাই আৰু মটৰ পনীৰ প্লেন ৰাইচ লৈছিলোঁ। এনেকৈ খালোঁ কাৰণ খানাও ভাল আৰু টয়লেটৰ বিৰাট চাফ চিকুণ ইয়াতে, সেইটো কাৰণে মই ইয়াতে খাওঁ। আৰু আপোনালোকে মানে যিসকলে আহিছেতো আহিছে, টয়লেটটো চবেই জানে ইয়াৰে টয়লেটটো কেনেকুৱা চাফ চিকুণ, বিৰাট চাফ চিকুণ মানে, সেইটো কাৰণে মই ইয়াতে আহিলে ইয়াতে সোমাওঁ। খানাও ভাল, গতিকে ৰৈ দিলেও বেয়া নালাগে আৰু আধা ঘণ্টামান ৰখিলে ইফালে সিফালে চাওঁতে মানে আৰু ইমানেই ধুনীয়া ৰেষ্টুৰেণ্টখন, সেইটো কাৰণে আমি ইয়াতে খাওঁ। আৰু শেষতে আৰু ছোৱালীজনীয়ে ফ্ৰুট চালাড ল'লে আৰু উইথ আইচক্ৰীম। এনেকৈ খাই মেলি ছানডে আমি পাৰ কৰিলোঁ আৰু তাৰপাছত আমি আজি ছানডে যিহেতু অলপ ভিৰ কম থাকে, সেইটো কাৰণে আমি পুলিচ বজাৰত সোমালোঁগৈ। পুলিচ বজাৰত বিশেষকৈ ছাতি ল'বলৈ সোমালোঁ। ইয়াতে ছাতিবিলাক ইমান ধুনীয়া পায় নহয়, সেইটো কাৰণে ছোৱালীজনীয়ে যেতিয়া শ্বিলঙত আছিলে তাই নিছিলে কেইটামান তেতিয়া, এতিয়া আকৌ সেইকেইটা বেয়া হ'ল নহয়, সেইটো কাৰণে বোলো বেয়া হোৱা নাই, তাই যি নিছিলে সেইটো এটা ভালেই আছে, বাকী কিছুমান এনেই বেয়া হৈছে, কিন্তু সেইটো কাৰণে বোলো ছাতিটো ইয়াৰ পৰা, এইটো ছাতি চাওকচোন কভাৰ আছে, কভাৰটো এনেকৈ মেলি দিলে ছাতিটো খোল খাই যায় আৰু যেতিয়া জপাব নহয় ছাতিটো জাপ খাই যায়। এইটো কাৰণে সুবিধা, বৰষুণত কেতিয়াবা আপুনি ল'লে আকৌ জপাই দিলে, জপাৰ পিছত আকৌ কভাৰটো দি দিলে, তেতিয়া পানীটো সেই কভাৰটোতে থাকি যাব, গাড়ীৰ ভিতৰত তেনেকৈ সুমিয়াই ল'ব পাৰি। আৰু যিহেতু শ্বিলঙত আহিলে ছাতি লাগেই যেতিয়া হ'লেও, আৰু শ্বিলঙত আমি অকল আহি থকাই হয়, কাৰণ মই শ্বিলং বিৰাট ভাল পাওঁ, শ্বিলং বুলিয়ে নহয় গোটেই মেঘালয়খনকে মই ভাল পাওঁ। আৰু এই আজি ছানডে যিহেতু ভিৰ একদম কম পুলিচ বজাৰত, গতিকে আজি ঘূৰি মেলি খুব ভাল লাগিছে। আৰু এনেকৈ ঘূৰি মেলি আৰু আমি আৰু ছানডেটো কটালোঁ শ্বিলঙতে, খুব ভাল লাগিলে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।